कार्बी आंगलाङ जिल्लाको भेलुघाट स्थित पूर्वाञ्चल महानाया बौद्ध मनिपा संघको अगुवाईमा 14औं लाभाब दोइचेन वाङचुक छोइलिङ गुम्बामा भव्यताका साथ मनाएका छन्। विशेष गरी यो पूर्व तामाङ बुद्धिस्ट धर्मावलम्बीहरूले मनाउँदछन्। यो दिनलाई विशेष गरी आमालाई लिएर मनाउने गर्दछन्। बिहान संघको झण्डा र पञ्चशीलको झण्डा उत्तोलन गर्दछन् र साथै वृक्षरोपण गर्दछन्। पदमा रङहाङले स्मृति तर्पण गर्दछन्। पूर्वाञ्चल महानाया बौद्ध मनिपा संघका मूल सचिव चन्द्र तामाङले। त्यसैगरी धर्मीय सभाका निर्दिष्ट वक्ता लामा हिमाल मोक्तान थिए भने मुख्य अतिथिको रूपमा लोपेन डन्डोपला सुदूर सिक्किमबाट उपस्थित भएका थिए। धर्मीय सभामा सम्माननीय अतिथिको रूपमा हाउरा घाटका एमएलए दर्सिङ रङहाङ र कार्बी आंगलाङ अटोनोमस काउन्सिलका चेयरम्यान राजु टिसु पनि उपस्थिति थिए। মই আহি পেলাই বহুত ভাল লাগিছে, কাৰণ ইয়াত ইমান মানে ঘৰ বা পৰিয়াল তেনেকা বেছি নাই। প্ৰায় ইয়াতে 30-40 ঘৰমান পৰিয়ালহে আছে। তথাপি এনেধৰণৰ কাৰ্যসূচীবিলাক তেওঁলোকে ল'ব পাৰিছে আৰু মন্দিৰটো তেওঁলোকে বনাই মেলি ইয়াতে মন্দিৰ প্ৰাণ স্থাপন কৰিছে। মই বহুত পাইছোঁ, তেওঁলোকে বহুত যথেষ্ট মানে তেওঁলোকে কষ্ট কৰিছে আৰু মোকো তেওঁলোকে সহায় বিচাৰিছিলে। ময়ো মাজে মাজে অকণমান যি মোৰ ফালৰ পৰা আছে এইটো অকণমান সহায় দিছিলোঁ, কিন্তু মোৰ সহায়তকৈ তেওঁলোকে বহুতো ডাঙৰ কাম কৰিছে। তাতোতকৈ ভালটো হৈছে আজি কাৰ্বি আংলঙৰ বিভিন্ন মন্দিৰৰ পৰা মনপাৰ পৰা আজি ইয়াত প্ৰায় 14-15টা মনপাৰ ৰাইজে ইয়াত আহি পেলাই তেওঁলোকে প্ৰাৰ্থনা কৰিছে। এই এলেকাৰ কাৰণেও এটা শুভ হৈছে আৰু মই ভাবিছোঁ এনেধৰণৰ ভাল বুদ্ধিষ্ট মন্দিৰ টেম্পলবিলাক যদি আমি সজাই মেলি বনাব পাৰোঁ, চৰকাৰৰ পৰা অলপ সহায়যোগিতা লৈ পেলাই, তেতিয়াহ'লে এটা টুৰিষ্টবিলাকৰ কাৰণেও ভাল হ'ব। আমাৰ ইয়াত ৱাটাৰফলো আছে আৰু ৰাস্তাও আমি ডকমকাৰ পৰা এইফালে ৰংমঙৈ কুটুম ৰংমঙৈলৈকে প্ৰায় 300 কোটি টকা ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা আৱৰ্তন দি মেলি কণ্ট্ৰেক্টৰক এলট কৰি পেলাই কাম আৰম্ভ কৰিলে। গতিকে কম দিনৰ ভিতৰত এই জেগাটো এটা পাহাৰৰ এলেকা, দুৰ্গম এলেকা বুলি নহয়, ইয়াত এটা 2 লাইন এটা ৰাস্তা আছামলৈ হৈ যাব। ডাইৰেক্ট কাজিৰঙাৰ পৰা কাৰ্বি আংলং ডকমকালৈকে আটাইতকৈ শ্বৰ্ট ডিষ্টেঞ্চ, মানে কাৰ্বি আংলং টু কাজিৰঙা কানেকশ্যনটো আটাইতকৈ শ্বৰ্ট ডিষ্টেঞ্চটো এই ৰাস্তাই হৈ উঠিব। গতিকে মেইন ৰোড হিচাপে এইটো এদিন হৈ উঠিব। গতিকে আমি ভাবিছোঁ ইয়াৰ যি বুদ্ধিষ্ট পৰিয়াল যিকেইজন আছে তেওঁলোকে সকলোৰ লগত তেওঁলোকে উন্নয়ন হ'ব, ভাল হ'ব আৰু বুদ্ধিষ্ট ধৰ্মাৱলম্বী লোক যথেষ্ট শান্তিপ্ৰিয় লোক বা ইয়াৰ কাৰ্বি ৰাইজেও মানে শান্তিপ্ৰিয় লোক। গতিকে ইয়াত মানে কাৰ্বি বা বুদ্ধিষ্ট ধৰ্মাৱলম্বী লোক সকলোৰ লগত মানে মিলা প্ৰীতি ভাই ককাই হিচাপে বসবাস কৰি আহিছে আৰু আমি ভাল পাইছোঁ। এনেধৰণৰ পৰিৱেশ দৰকাৰ, আমি সৰ্বাংগীন উন্নয়নৰ কাৰণে এনেধৰণৰ পৰিৱেশ দৰকাৰ। গতিকে এই বুদ্ধিষ্ট টেম্পল থাকি পৰিৱেশটো যথেষ্ট ভাল হ'ব আহিবলগীয়া দিনত বুলি আশা কৰিছোঁ। गोलाघाट जिल्लाबाट गोपाल लामाको रिपोर्ट, द नर्थ इस्ट टाइम।